ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জিত ডেইলি ব্লগৰ পৰা আজি আকৌ মানে ভিডিঅ' এটা লৈ আহিছোঁ, ডেইলি ব্লগ এটা। এইফালে ৰাতিপুৱাই দেখিছে নহয়, কাম বন কৰি মেলি আজৰি হৈ এইফালে গাখীৰ চাহ, লাল চাহ, বেতালে গাখীৰ, এইফালে শ্লাইজত এনেকৈ জাম লগাই ল'লোঁ আটাইকেইটাৰ কাৰণে খাবৰ কাৰণে ৰাতিপুৱা। তাৰপিছতে মোৰ কাৰণে এইফালে বন এটাও আছিলে দেই, মই পিছে বৰ ভাল পাওঁ খাই পেলাই। এয়া ভিডিঅ'টো একদম শেষলৈকে চাব সকলোৱে দেই। আফটাৰনুন ফ্ৰেণ্ডছ, এফালে দুপৰীয়াৰ কাৰণে যোগাৰ কৰি লৈছোঁ। এফালে কেৰাহী পাতি দিলোঁ, এফালে বন্ধাকবি, আলু, মটৰ এনেকৈ ভাজিছোঁ বন্ধাকবি। এফালে মাছ ভাজি লওঁ ফাৰ্ষ্টতে মই, এফালে মাছ ভাজি আছোঁ। এফালে মোৰ দুপৰীয়াৰ কাৰণে তৰকাৰী হৈ গ'লগৈ। এফালে আলুৱে, মাছে, বিলাহীয়ে, মটৰে এনেকৈ বনালোঁ দুপৰীয়া হৈ যোৱাৰ কাৰণে। এইফালে ৰেডি হৈ গ'ল, অকণমান উতল আহিলে নমাই। এইফালে মোৰ বনাই কৰি পেলাই হৈ গ'লগৈ। তাৰপিছত দুপৰীয়া ভাত খাবৰ কাৰণে বাঢ়ি ল'লোঁ। এইফালে কি বনাইছে, এইফালে মাছৰ মাথা আৰু ফিচা আছিলে, তেনেকৈ অকণমানকৈ ভাজি ল'লোঁ। এনেকৈ খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন দেই। তাৰপিছত এইফালে ভাজি কৰি ল'লোঁ। তাৰপিছত এইফালে তৰকাৰীখিনি বনাই হৈ গ'লগৈ। এতিয়া দুপৰীয়া ভাত খাই দিওঁ বেটা আৰু মই। হাজবেণ্ডে আচলতে ৰাতিপুৱাই মানে কি 12টামানতে তেওঁ খাই কৰি পেলাই গুচি গ'লগৈ বাৰু। এইফালে মই বাঢ়ি কৰি পেলাই তাৰপিছত এইফালে খাবলৈ লৈছোঁ। এইফালে বেটাকো মাতিছোঁ বাৰু, বেটাই মই খাম, কাৰণ হাজবেণ্ডে সোনকালে খাই কৰি গুচি যায়গৈ, আমি দুটা। কাৰণ বেটাৰ পৰীক্ষা শেষ হৈ গ'ল, এতিয়া ভাত খোৱাও বাৰু দেৰি হৈ গ'ল, 2:30-3টামানে বাজি গ'লগৈ চাগে আমাৰ ভাত খোৱা। ভাত পানী খাই আজৰি হোৱাৰ পিছত এইফালে সন্ধিয়া সময়ত আচলতে আমাৰ ঘৰত বনোৱা নহয় দেই, ওচৰৰে মানুহ এঘৰৰ পৰা দিছিলে আচলতে। মাক দিছিলে, মায়ে তাৰপৰা আমাকো দিলে আচলতে। এয়া পানী পিঠা, তাৰপিছত এইফালে পকৰি বনাইছে। পকৰিকেইটা যে খাবলৈ ইমান ধুনীয়া হৈছিলে নহয়, মানে খুব ভাল লাগিছিলে খাই পেলাই। একদম দোকানৰ পৰা যেনেকৈ কিনি অনা পকৰি নিচিনা তেনেকুৱা বনাইছিলে। এইফালে বনাইছিলে মটৰ ঘুগুনি বনাইছিলে খাবৰ কাৰণে। তাৰপিছতে বেটা আৰু মই খাবলৈ লৈছোঁ ধুনীয়াকৈ। খাই লওঁ বাৰু দেই সন্ধিয়া চাহকাপ। তাৰপিছতে সন্ধিয়া চাহ তাহ খাই কৰি ৰাতি সন্ধিয়া আচলতে হাজবেণ্ডলৈ ফোন মাৰিলোঁ, বোলো কিবা আনা, আজি ভাত নবনাওঁ। তাৰপিছত হাজবেণ্ডে ক'লে ঠিক আছে, মই ৰুমালী ৰুটি আৰু চিকেন কাৰীকে লৈ যাওঁ তেনেহ'লে। বোলো ঠিকে আছে তেনেহ'লে। মানে কি ভালেই লাগে নহয়নে বাৰু, কোনোবা দিনা যদি ঘৰত যদি চৌকাটো জ্বলাব পৰা নাযায় কিমান ভাল লাগে। গৃহিণীসকলৰ কাৰ কাৰ তেনেকুৱা হয় বাৰু জনাবচোন দেই, মোৰ নিচিনা। তাৰপিছতে এইফালে চিকেন কাৰী আনিলে, মানে কি মাংস পিচ ইমান ডাঙৰ ডাঙৰ আনিছিলে নহয়, মানে 2 পিচমানকৈ চাগে ভাগত পৰিছিলে, মানে এপিচেই মোৰ কাৰণে হৈ গৈছিলেগৈ, যথেষ্ট মানে হৈ গৈছে, ইমান ডাঙৰ ডাঙৰ পিচকেইটা আছিলে। এনেকৈ খাই কোনে কোনে ভাল পায় জনাবচোন। লগতে পিঁয়াজ জলকীয়া এনেকৈও দি দিছে, গোটেই ডাইনিঙত পৰি কৰি অৱস্থা নাই বাৰু। তাৰপিছতে এইফালে আটাইকেইটালৈকে বাঢ়ি ল'লোঁ, বেটা আৰু মোৰ হাজবেণ্ডৰ কাৰণে তিনিওটালৈকে। এফালে বাঢ়ি কৰি লৈ ল'লোঁ। তাৰপিছতে খাই লওঁ বোলো। কোনে কোনে এনেকৈ খাই ভাল পায় বাৰু জনাবচোন দেই। মোৰ কিন্তু একদম সেইদিনা খুব ভাল লাগে, এনেকৈ যদি ৰাতিয়ে হওক বা আমাৰ বেছিভাগ ৰাতি আচলতে বনোৱা নহয়, তেওঁ লৈ আহে টাউনৰ পৰা। আৰু এনেকৈ খুব খাই মই আচলতে ভাল পাওঁ। অকল মই বুলিয়ে নহয়, সকলোৱে ভাল পায় চাগে ন। এতিয়া বাহিৰতো তেনেকৈ খোৱাগৈ যায়, ইমান ভাল লাগে ঘৰত যদি বনাবলগীয়া নহয়। তাৰপিছত এইবিলাক খাই আছোঁ, খাই কৰি হৈ গ'লগৈ। পিছদিনাখন ৰাতিপুৱা আকৌ একদম গা পা ধুই কৰি কাম বন কৰি মেলি লৈ এইফালে চাহলৈ আহি গ'লোঁ, চাহ বনাবৰ কাৰণে। এইফালে মোৰ কাৰণে বনাইছোঁ চাহ, এইফালে মোলৈ গাখীৰ চাহ বনাইছোঁ। এইফালে মানে আজি একদম মানে ৰুটি বনাম দেই, ৰেডিমেড ৰুটি বনাম। সদায় ৰুটি আটা মাৰি মাৰি থাকি আমনিও লাগে নহয়নে বাৰু, কাৰ কাৰ তেনেকুৱা হয় বাৰু জনাবচোন দেই। তাৰপিছতে এইফালে ৰুটিখন প্ৰথমতে অকণমান টাৱাখনত সেকি লৈছোঁ মই। এনেকৈ সেকি ল'লে খাই ভাল লাগে নহয়নে বাৰু। তাৰপিছতে অকণ তেল দি পেলাই ভাজিছোঁ। এয়া খাবলৈ কিন্তু ভাল লাগে ৰুটিটো। কোনে কোনে এনেকৈ খাই বাৰু ভাল পায় জনাবচোন দেই। মই আচলতে কেতিয়াবাহে মানে আনি থোৱা থাকে পেকেটটো, কিন্তু খোৱা নহয়, খুব কম খাওঁ মানে। যোনদিনাখন মানে কি বনাবলৈ কৰিবলৈ মন নাযায়, সেইদিনাখনহে মই আচলতে বনাওঁ দেই। তাৰপিছতে এইফালে চাহ তাহ নিজৰ কাৰণেও আনিলোঁ, এইফালে বেটাকো দি ল'লোঁ। এইফালে কাটি দিলোঁ, মানে কি মই আচলতে আগৰ ভইচটো কাটি দিলোঁ, মানে কি বেটাই আচলতে টিভি লগাই থৈছে, ইমানেই চাউণ্ড আহি আছিলে নহয়, সেইকাৰণে মই আচলতে চাউণ্ডটো কাটি দিলোঁ। কাটি দি পেলাই পিছত আকৌ নিজে ভইচ দিলোঁগৈ। তাৰপিছত লগতে এইফালে মানে কি ল'লোঁ, মটৰ কেইটামান ল'লোঁ, বাদাম ল'লোঁ, লৈ এনেকৈ খালোঁ। তাৰপিছত আহি গ'ল আকৌ দুপৰীয়া ভাতৰ কাৰণে। দুপৰীয়া ভাত বনোৱাখিনি নেদেখুৱালোঁ, ইমানো দেখুৱাই থাকিম ন, একেখিনিকে বনোৱা সিজোৱাখিনিকে। এইফালে আলু পিটিকা কৰিলোঁ, ডিম এটা আমলেট কৰিলোঁ, দালি বনালোঁ, মাছ এপিচ ভাজিলোঁ। এয়া আচলতে যোৱাকালিৰে ৰাতিৰে মাংস আছিলে বুলি কৈছিলোঁ যে, এয়া মাংস থাকি গ'ল। তাৰপিছত মাংস অকণো লৈ লৈছোঁ। তাৰপিছত বোলো দুপৰীয়া ভাতকেইটা খাই লওঁ। কোনে কোনে খালে বাৰু জনাব, আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।